নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই জ্যেষ্ঠ এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত শাহু বোৱাৰীৰ সম্পৰ্ক কেনেদৰে মধুৰ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিবলৈ পাৰিছোঁ। বন্ধুসকল, আপোনালোকৰ দৰ্শকসকলৰ মাজত বহুত দৰ্শকে মোলৈ ফোন কৰে আৰু এইটো সমস্যাৰ সম্পৰ্কে বহুতে জনায় যে তেওঁলোকৰ ঘৰত শাহু বোৱাৰীৰ মিল নাই। শাহু বোৱাৰীৰ মাজত কিবা নহয় কিবা এটা কথাক লৈ প্ৰত্যেক দিনে সংঘাত উৎপন্ন হয়, যাৰ কাৰণে সেইখন ঘৰত প্ৰতিদিনে অশান্তিৰ বাতাবৰণৰ সৃষ্টি হয়। গতিকে এইটো সমস্যা কিদৰে দূৰ কৰিব পাৰি? বন্ধুসকল, এই ধৰণৰ সমস্যা হোৱাৰ বিভিন্ন কাৰণ থাকে। যদিহে আপোনালোকৰ ঘৰত দক্ষিণ দিশত পানীৰ কিবা উৎস থাকে, ধৰি লওক কুঁৱা, পুখুৰী, টিউবৱেল ইত্যাদি থাকে, তেতিয়াও ঘৰখনত এই ধৰণৰ সংঘাত উৎপন্ন হয়। তাৰোপৰি যদি আপোনালোকৰ দক্ষিণ পশ্চিম দিশটো কিবা কাৰণে ইমবেলেঞ্চ হৈ থাকে, ধৰি লওক তাত টয়লেট থাকে, তাত মেইন দুৱাৰ থাকে, মেইন গেট থাকে, বা পানীৰ উৎস তাত কিবা থাকে, তেতিয়াও এই ধৰণৰ সমস্যা হ'ব পাৰে। দ্বিতীয়তে, জ্যোতিষীয় কিছুমান কাৰণো আছে। যদি আপোনালোকৰ জন্মকুষ্ঠিত চন্দ্ৰমা আৰু শুক্ৰ দুয়োটা গ্ৰহে বেয়া অৱস্থাত থাকে, তেতিয়া আপোনালোকৰ ঘৰত বা পুৰুষজনে এই ধৰণৰ সমস্যা ভুগিব লগাত পৰে। যিহেতু চন্দ্ৰমা হৈছে মা আৰু শুক্ৰ হৈছে পত্নী। যদি এই দুটা গ্ৰহ কিবা কাৰণে পীড়িত হৈ থাকে, তেতিয়াও কিন্তু আপোনালোকৰ এই ধৰণৰ সমস্যা হ'ব পাৰে। বন্ধুসকল, এতিয়া কথা হ'ল যে এই সমস্যাটো কিদৰে দূৰ কৰিব পাৰি। প্ৰথম কথা হ'ল, যদি আপোনাৰ ঘৰত দক্ষিণ দিশত কিবা পানীৰ উৎস আছে, সেই উৎসটো সোনকালে বন্ধ কৰাৰ ব্যৱস্থা কৰক। দ্বিতীয়তে, আপোনালোকে ঘৰৰ দক্ষিণ পশ্চিম দিশটো এবাৰ চেক কৰক, তাত কিবা বাস্তুদোষ আছে নেকি। যদি আছে, তাকো ঠিক কৰাৰ ব্যৱস্থা কৰক। আৰু তাৰপিছত মই আপোনালোকক দুটামান উপায় দিছোঁ। এই উপায় দুটা আপোনালোকে কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। যদি কোনো পুৰুষে এই ধৰণৰ সমস্যা ভোগে, তেওঁৰ ঘৰত সদায় শাহু বোৱাৰীৰ সংঘাত হয়, যাৰ কাৰণে তেওঁ প্ৰত্যেক দিনে অশান্তি ভোগ কৰিব লগাত পৰে। নিজৰ মাকো আপুনি বুজাবলৈ অসুবিধা হয়, নিজৰ ৱাইফকো বুজাবলৈ অসুবিধা হয়, কোনেও একো বুজি নাপায়। তেনেস্থলত আপুনি নিশ্চয় জানিব, আপোনাৰ জন্মকুষ্ঠিত বা গ্ৰহৰ গোচৰত শুক্ৰ আৰু চন্দ্ৰমা এই দুটা গ্ৰহেই কিবা কাৰণে পীড়িত হৈ আছে। কোনোবা অশুভ গ্ৰহৰ দৃষ্টি বা কোনো জ্যোতিৰ কাৰণে এই ধৰণৰ আপোনাৰ সমস্যা হৈছে। তাৰোপৰি আপোনালোকৰ জন্মগোষ্ঠীৰ চতুৰ্থ ঘৰতো কিবা নহয় কিবা এটা সমস্যা আছে। যিহেতু চতুৰ্থ ঘৰটো হৈছে মানসিক শান্তিৰ ঘৰ, আপোনালোকৰ ডমেষ্টিক এনভাইৰনমেণ্টৰ ঘৰ। গতিকে এইখিনি কথাও চাব লগাত পৰে। তথাপি আজি মই যিটো উপায় দিবলৈ আগবাঢ়িছোঁ, সেইটো উপায় যদি পুৰুষজনে কৰিবলৈ লয়, তেন্তে তেওঁৰ সেই সমস্যা দিনক দিনে দূৰ হয়, ঘৰলৈ শান্তি ঘূৰি আহে। কি কৰিব লাগে বন্ধুসকল? তাৰ কাৰণে আপোনালোকে প্ৰথমতে আপোনাৰ ঘৰত যদি গাই গৰু আছে, গাই গৰুক প্ৰত্যেক দিনে চেনিৰ লগত ভাত কেইটামান সানি লৈ ডেইলি গাই গৰুক খুৱাব লাগে। অৰ্থাৎ গাই গৰুক মিঠা ভাত খুৱাব লাগে। চেনিৰ লগত অলপমান ভাত ধুনীয়াকৈ মিলাই লৈ পেলাই প্ৰত্যেক দিনে গাই গৰুক খুৱাব লাগে। আৰু এই উপায়টো কণ্টিনিউ কৰি যাব লাগে। যদি কণ্টিনিউ কৰিব নোৱাৰে, তেন্তে প্ৰত্যেক সোমবাৰ আৰু প্ৰত্যেক শুক্ৰবাৰে এই উপায়টো কৰিব লাগে। গাই গৰুক মিঠা ভাত পুৰুষজনে খুৱাব লাগে। এনে কৰিলে আপোনাৰ ঘৰলৈ লাহে লাহে শান্তি ঘূৰি আহে। তাৰোপৰি শাহু বোৱাৰীৰ সম্পৰ্কও লাহে লাহে ভাললৈ আহে। যদি কোনো মহিলাই ভাবে যে মোৰ নিজৰ শাহু মাৰ লগত সম্পৰ্কটো সদায় ভালে থাকক, কেতিয়াও এওঁৰ লগত ফাইট নহওক, বা যদি কিবা কাৰণে তেওঁলোকৰ মাজত সদায় সংঘাত হয়, তেন্তে কি উপায় কৰিব লাগে সেইটো শুনি লওক। আপোনালোকে প্ৰত্যেক সোমবাৰে যদি ওচৰত কোনোবা প্ৰবাহিত নদী আছে, তাত আপোনালোকে কেঁচা গাখীৰ অৰ্পণ কৰিবলৈ লওক। প্ৰত্যেক সোমবাৰে এইটো উপায় কৰিব লাগে। বেছিকৈ নহয়, অকণমান কেঁচা গাখীৰ আপোনালোকে প্ৰত্যেক দিনে নদীত প্ৰবাহিত কৰিবলৈ চেষ্টা কৰিব লাগে। বা যদি আপুনি কেঁচা গাখীৰ প্ৰবাহিত কৰিবলৈ অসুবিধা হয়, তেন্তে আপোনালোকে চাউল প্ৰবাহিত কৰিব। এক মুঠি চাউল প্ৰত্যেক সোমবাৰে আপোনালোকে নদীত প্ৰবাহিত কৰিব আৰু মনে মনে নিজৰ শাহু মাৰ লগত সম্পৰ্ক মধুৰ কৰাৰ কাৰণে ঈশ্বৰক প্ৰাৰ্থনা কৰিব। বন্ধুসকল, তাৰোপৰি আপোনালোকে এই ক্ষেত্ৰত এটা এঞ্জেল নাম্বাৰ ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, সেই এঞ্জেল নাম্বাৰটো হৈছে 3637240। 3637240 এইটো এঞ্জেল নাম্বাৰ আপোনালোকে নিজৰ শাহু মাৰ লগত সম্পৰ্কটো মধুৰ কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। প্ৰত্যেক দিনে আপোনালোকে গ্ৰীণ পেন এটা লৈ নিজৰ লেফ্ট বডি পাৰ্টত, বাওঁ হাতত, বাওঁ ভৰিত আপোনালোকে এই এঞ্জেল নাম্বাৰটো লিখিব আৰু মনে মনে আপোনালোকে শাহু মাৰ লগত সম্পৰ্কটো মধুৰ কৰাৰ কাৰণে
ইউনিভাৰ্সক ধন্যবাদ দিব। থেংক ইউ ইউনিভাৰ্স হ'ব। বন্ধুসকল, দুইটা সৰু উপায় যদি আপুনি কণ্টিনিউ কৰিব পাৰে, চাব আপোনালোকৰ সেই সমস্যা লাহে লাহে আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব। দ্বিতীয়তে, কোনো শাহুৱে যদি বিচাৰে যে তেওঁৰ বোৱাৰীকৰ লগত সম্পৰ্কটো কিবা কাৰণে বেয়া হৈ গৈছে, যাৰ কাৰণে তেওঁলোকৰ ঘৰত অশান্তি হ'বলৈ লৈছে, শাহুমাই যদি বিচাৰে যে তেওঁৰ লগত তেওঁৰ বোৱাৰীকৰ সম্পৰ্কটো ভাল হৈ যাওক, তাৰ কাৰণে তেওঁলোকে প্ৰত্যেক শুক্ৰবাৰে গাই গৰুক আলু খুৱাব লাগে। বন্ধুসকল, যদি আপোনাৰ ঘৰত গাই গৰু নাই, তেন্তে আপোনালোকে বেলেগৰ ঘৰতো গৈ গাই গৰুক আলু খুৱাব পাৰে। আপোনালোকে প্ৰত্যেক শুক্ৰবাৰে গাই গৰুক আলু খুৱাবলৈ লওক। চাব আপোনালোকৰ বোৱাৰীৰ লগত সম্পৰ্ক দিনক দিনে ভাল হৈ যাব। যি বোৱাৰীৰ লগত আপোনাৰ সদায় সংঘাত হয়, সেই সংঘাত আপোনালোকৰ দূৰ হ'ব। একেবাৰে চিম্পুল উপায়, আপোনালোকে কৰি চাব, নিশ্চয় ইয়াৰ পৰা ভাল ফল লাভ কৰিব। এই ক্ষেত্ৰত বিশেষকৈ শাহুৱেকে যদি বিচাৰে নিজৰ বোৱাৰীকৰ লগত সম্পৰ্কটো ঠিক কৰিবৰ কাৰণে, তাৰ কাৰণে তেওঁ এটা এঞ্জেল নাম্বাৰ ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, সেই এঞ্জেল নাম্বাৰটো হৈছে 69042981 69042981। এই এঞ্জেল নাম্বাৰটো শাহুৱেকে নিজৰ বোৱাৰীকৰ লগত সম্পৰ্ক ভাল কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। কেনেকৈ কৰিব লাগে? প্ৰত্যেক দিনে গ্ৰীণ পেন এটা লৈ নিজৰ বাওঁ হাতত, বাওঁ ভৰিত বা শৰীৰৰ যিকোনো বাওঁ অংশত এই এঞ্জেল নাম্বাৰটো ডেইলি লিখিব লাগে আৰু মনে মনে ইউনিভাৰ্সক ধন্যবাদ দিব লাগে বোৱাৰীকৰ লগত সম্পৰ্কটো মধুৰ কৰি দিয়াৰ কাৰণে। বন্ধুসকল, এই ধৰণৰ সমস্যা যদি আপোনালোকৰ হৈ আছে, তেন্তে আপোনালোকে এই উপায়কেইটা কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। একেবাৰে চিম্পুল আৰু পৰীক্ষিত উপায়। বহুতো ক্লাইণ্টক মই এই উপায়খিনি দিছোঁ, ইয়াৰ পৰা তেওঁলোকে ভাল ফল লাভ কৰিছে। গতিকে আপোনালোকৰ যাতে এই সমস্যাটো দূৰ হয়, তাৰ কাৰণে মই আজি উপায়টো আপোনালোককো দিলোঁ। আপোনালোকে সম্পূৰ্ণ বিশ্বাস ৰাখি ইউনিভাৰ্সক ধন্যবাদ দি এই উপায়কেইটা কৰিব। আপোনালোকৰ এই ধৰণৰ সমস্যা যদি চলি আছে, সেই সমস্যা দূৰ হ'ব, আপোনালোকৰ ঘৰলৈ শান্তিৰ বাতাবৰণ ঘূৰি আহিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই উপায়টোৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।